যেনেদৰে বিভিন্ন অলংকাৰবিলাক সোণৰ পৰা পৃথক নহয়, সি সোণেই পঞ্চভূত অহংকাৰকে ধৰি যিমানবিলাক তত্ত্ব আছে পৰমাৰ্থ বিচাৰ কৰিলে তোমাৰ পৰা কেতিয়াও পৃথক নহয়। এতিয়া আহিলে প্ৰভাস যাত্ৰা। কৃষ্ণ কৃষ্ণ আত অনন্তৰে কথা শুনিও সাক্ষাৎ দ্বাৰকাত অনেক মিলি লয় উৎপাত অনাবাৱে উভৰি পৰৈতৰু ঘৰে ঘৰে আতাশ পাৰন্তে পুৰৈ ফেৰো উৰৈ খোলা বৈ আতি বতাহ পচন্দ সঘনে নিঘাত পৰৈ লৰৈ ভূমিখণ্ড সদায় বৰিষে ধাৱে হালধি ৰুধিৰ নকান্দন্তে লোকৰ চকুৰ পৰৈ নীৰৱ সোণগুৰি সংখিনী গৃহত পুৰৈ পখী একে আকাশতে কতো জলৈ দুই সখী। আমাৰ জীৱনটোক আমি যি ধন জন পাৰ্থিৱ সুখ ভোগ পুত্ৰ ভাইজা ককাই ভাই খুৰীত বান্ধৱ পাইছোঁ, এইবিলাক সপোনৰ নিধি বুলি কৈছে। সপোনত যিমান ধন ৰত্ন পালেও সাৰ পোৱাৰ পিছত থাকেনে বাৰু? জল বুদ যেন অথিৰ জীৱন। কিয় কৈছে যে আমাৰ মনুষ্য জনমটো পানীৰ বুৰবুৰণি বুলি কৈছে। এই আছে এই নাই, এইটো আমি উপলব্ধি কৰিব লাগিব। যেতিয়ালৈকে আমি নিজৰ মৃত্যুটো আমি নেদেখিম তেতিয়ালৈকে কিন্তু আমি কেতিয়াও সংস্কাৰমুখী হ'ব নোৱাৰোঁ। যি নিজৰ মৃত্যু দেখিব তেওঁ লোকক অন্যায় কৰিব নোৱাৰে, নিজৰ মৃত্যু দেখা জনে লোকক গালি পাৰিব নোৱাৰে, লোকক প্ৰহাৰ কৰিব নোৱাৰে। ৰজা পৰীক্ষিতে যদি নিজৰ মৃত্যুটো নেদেখিলেহেঁতেন কেতিয়াও তেওঁ ভাগৱত শুনিবলৈ আগ্ৰহ নকৰিলেহেঁতেন। সেইকাৰণে ভাগৱতে কৈছে যে ভাবা, কাক ভাবা? নিজক ভাবা। ক'ত আছিলা, ক'ৰ পৰা আহিলা? তুমি এতিয়া যি মাটি বাৰী সা সম্পত্তিৰ গৰাকী হৈছা, তুমি জন্ম হওঁতে লগত আনিছিলানে নাই? তাই এগৰাকী যদি কেনেবাকৈ কাণফুলি এপাত হেৰাবলগীয়া হয় সোণৰ, কান্দি কাটি গোটেই হুলস্থুল কৰি দিব। বোলে কাৰ কাণফুলি হেৰালে? বোলে মোৰ। তোমাৰ কেনেকৈ হ'ল? তুমি জন্ম হওঁতে এক ৰতি সামান্য ৰিং এপাতো পিন্ধি আহিছিলা জানো? মাজত ধৰি পোৱা বস্তু। সেইকাৰণে ভাগৱতে কৈছে মনত ৰাখিবা, তোমাৰ এতিয়া পুত্ৰ ভাজা ধন জন ককাই ভাই খুৰীত বান্ধৱ বোৱাৰী নাতি অজস্ৰ আছে। সৰ্বস্ব থাকিলেও কিন্তু এদিন নহয় এদিন তুমি অকলশৰীয়া জীৱন কটাবই লাগিব। আৰু সেই অকলশৰীয়া দিনকেইটাই হ'ল আমাৰ প্ৰত্যেকৰে কাৰণে পৰলোক বুলি কৈছে। মৃত্যুৰ পিছৰ কালটোকে অকল পৰলোক বুলি কোৱা নাই, পৰলোক বাস্তৱত। তুমি অকলশৰীয়া কেতিয়া হ'বা? তোমাৰ যেতিয়া কিচকিচিয়া কোলা চুলি মৰাপতৰ নিচিনা বগা হ'ব, হ'ব নাই বাৰু? হ'বলৈ নাই, ৰংবিলাক ওলাল বুলিহে নহয় বাৰু। কাণেৰে নুশুনা হ'বা, চকুৰে নেদেখা হ'বা। ছাল কিচটা মিহিকে ৰাখিবলৈ আইসকলে কিমান হাজাৰ হাজাৰ টকীয়া ক্ৰীম খানে, সুতুৰা সুতুৰি নহ'বনে এদিন? টকৌ গুটি চুবোৱা তাত বোলে সুলুক ধুলুক হ'ল, মাহ প্ৰসাদো খুন্দি খাব লাগিব। বিচনাতে মলমূত্ৰ যাব, তেতিয়াই প্ৰমাণ পাবা তোমাক বাকীবিলাকে আগৰ দৰে আদৰ কৰে নে নকৰে। সেইকাৰণে জীৱন্ত অৱস্থাত ভাগৱতে কৈছে তুমি য'ত লাগি আছা, যিবিলাকক তুমি আপোন বুলি ভাবিছা, সেইবিলাকক তুমি প্ৰমাণ কৰি চোৱা আপোন হয় নে নহয়। বোলে কাক কেতিয়া প্ৰমাণ পাবা? 4টা বস্তু প্ৰমাণ কৰিবলৈ কৈছে। প্ৰথম সতি সন্তান বা পুত্ৰক প্ৰমাণ কৰা।
চিনি লোৱা এতিয়া আজিকালি আগতেতো একো নাই আজিকালি সতি সন্তানৰ প্ৰতি মাক দেউতাকৰ গুৰুত্ব বহুত বেছি পৰিৱেশ পৰিস্থিতিয়ে বাধ্য কৰিছে আজিকালি ল'ৰা ছোৱালী স্কুললৈ যাব লাগিব ৰ'দতে বহি থাকিব লাগিব মাক গৰাকী নহয়নে বা আকৌ লৈ আহিব লাগিব সেইবোৰ কৰোঁতেই যায় ৰাতিপুৱা আলহী গ'লে আইসকলে বেয়াহে পায় স্কুল পঠিয়াব লাগে কিবা কৰিব লাগে পিছে সেই ইমান মৰম কৰিলা বোলে দুহাতেৰে আজৰিয়ে আছা কাৰ কাৰণে মৰাৰ পিছত এইবিলাকে কি খাব এইটোৱে কি খাব ইয়াক দি থৈ যাব লাগিব নহয় মৰমৰ পুত্ৰক তুমি চিনি লোৱা তাৰপিছত আমাৰ আপোন কোন ককাই ভাই বংশ পৰিয়াল বহুতে কৈ দিয়ে সমাজ এৰি দিম কিন্তু বংশ পৰিয়াল ককাই ভাই এৰিব নোৱাৰো আমাৰ ককাই ভাই মজবুত বিপদত ককাই ভাইহে উদ্ধাৰ কৰিব ককাই ভাইকো চিনি লোৱা স্বামীৰ কাৰণে আপোন ভাইজা ভাইজাৰ কাৰণে আপোন স্বামী স্বামী বা ভাইজাকো চিনি লোৱা আইসকলে স্বামীক বাপসকলে ভাইজাক চিনি ল'ব লাগিব বোলে ঈশ্বৰকো চিনি লোৱা বিপদত সহায় কৰে নে নকৰে বোলে কাক কেতিয়া চিনি পাবা প্ৰমাণ পাবা ও পুত্ৰক চিনিবা বিবাহৰ পাছত ভাতৃক চিনিবা সম্পত্তি ভাগত ও ভাইজাক চিনিবা বৃদ্ধ কালত ঈশ্বৰক চিনিবা সংকট কাল ল'ৰাটো ভাল ভাল বুলি জমাই নপৰিবা মাটি বাৰী বেছি পঢ়ুৱালা ডাঙৰ চাকৰিও দিয়ালা ও বিয়া পতা এবছৰ পিছতহে প্ৰমাণ পাবা কিমান আপুনি নিজৰ লগত ৰাখে নে বৃদ্ধ আশ্ৰমত ৰাখে ককাই ভাই কেতিয়া চিনি পাবা বোলে সা সম্পত্তি ধন সম্পত্তি যিদিনা মাটি বাৰী ভাগ কৰিবা সেইদিনাহে প্ৰমাণ পাবা ধনী ককায়েকে দুখীয়া ভায়েকৰ কাৰণে কেনল মাটি এৰি দিছে ভাইজাক চিনিবা বৃদ্ধ কালত এতিয়া আপুনি ডেকা হৈ আছে আইগৰাকীয়ে যিটোকে বিচাৰে সেইটোকে ধাৰ ঋণ কৰি হ'লেও আনি আছে খুৱাই আছে পিন্ধাই আছে সেইকাৰণে আপুনি সন্মানকণ পাই আছে আপুনি আপুনি বুলি মাতে যেতিয়া বৃদ্ধ অৱস্থা হ'ব বিচনাতে মলমূত্ৰ যাব ভিতৰতে থুক হেকা পেলাবলগীয়া হ'ব তেতিয়া আপুনি বুলি মতাটো বাদেই দিয়ক কি বুলি ক'ব মানুহ এই বুঢ়াডাল এইডাল নমৰা হ'ল নেমেলা হ'ল ভাল বিপদে পালে আজিকালি বুঢ়া হ'বলৈ নাথাকে ডেকা কালতে দেখিছোঁ নহয় ল'ৰাটোৱে যেতিয়া প্ৰথম ছোৱালীজনী চাবলৈ যাব তেতিয়া ছোৱালীজনীয়ে লাজ লাজকে আপুনি আপুনি বুলি মাতে জানো চা অকণমান বেয়া পালে বিয়া নাপাতিব যেন তেনে ফুচুলাই মেলি বিয়া হৈ আহিলে আৰু ছমাহমানৰ পিছত আকৌ আপুনি বা তুমিলে গুচি যায়গৈ হে এবছৰমানৰ পিছত কাজিয়া লাগি ডেকা কালতে তই বুলি উভতি ধৰে বুঢ়া হ'লে কি কৰিব বাৰু ঈশ্বৰক চিনিবা সংকট কাল সেইকাৰণে কৈছে তুমি অকলশৰীয়া জীৱন কিয় কটাব লাগিব বোলে দকে চিন্তা কৰা তুমি যিদিনাখন সংসাৰলৈ আহিছিলা লগত কাক আনিছিলা তুমি পিছত মাটি বাৰী সা সম্পত্তি পালা লগত লৈ আনিছিলে নে কোনোবাই এক ৰতিও যিদিনা যাবলগীয়া হৈ গ'ল সময় হৈ গ'ল সেইদিনা তুমি তোমাৰ কি অৱস্থা হ'ব যেনেদৰে আহিছিলা তেনেদৰে অকলে অকলে গমন কৰিব লাগিব মাজত ধৰি পোৱা বস্তু সপোনত পোৱাৰ দৰে সপোনৰ নিধি যেন জাগিলে হেৰাই এই অৱস্থাটো হ'ব ঐ উপজিলা কেশৰ পাছে ভৈলা বাৰী ঘৰ কাহাক সংগতনি বা মৰি ও থাকিবে কৈটো স্থানে যত ধন জন মানে কি কমৰা ভাষ ভূষ কৰি সেই অৱস্থাত যেতিয়া তোমাক কোনেও দেখিব নোৱাৰা হ'ব সকলো অৱজ্ঞা কৰিব বাকীবিলাক ঘৰৰ সদস্যই ভাবিব এজন গ'লেও যাওক সোনকালে আজৰি হ'ব লাগে সেই অৱস্থাত তোমাক কোনে সহায় কৰিব গোটেই জীৱনটো ভকতৰ সংগত তুমি কিমান কৃষ্ণ কথা শুনিলা কিমান ঈশ্বৰ নাম ললা ও পুত্ৰ দ্বাৰা ধন শৰীৰ স্বজন মৰিলে লগে নাযায়
হৰিৰ ভকতি পৰম সম্পত্তি ইহ পৰলোকে পাই। আজি ভকতৰ সংগলৈ আহি আপোনালোকে যিটো সম্পত্তি ঘটিলে এইটো হ'ল পৰম সম্পত্তি। ই ইহকাল পৰকাল উভয় কালতে তোমাক সহায় কৰিব। বাকীবিলাক সম্পত্তি ক'ত পালা? অ কৈৰ ভাৰ্যা কৈৰ পুত্ৰ জ্ঞাতি মিত্ৰ কুল গোত্ৰ ইহাত কিঞ্চিত সুখ নাই। শিমলীৰ ফুল দেখি পক্ষী যেন থাকে ৰখি পাছে তাৰ তোলা কন পাই। এইবিলাক মনুষ্যৰ জীৱনটোৰ অৱস্থা কি হয়? আমাৰ শিমলু ফুল ৰখি থকা চৰাইৰ লগত তুলনা কৰিছে। ফাগুন চ'তমহীয়া যেতিয়া শিমলুবিলাক ফুলি থাকে চৰাই চিৰিকটিবিলাক তাতে পৰি থাকে। ৰঙা ৰঙত আকৰ্ষিত হৈ তেওঁলোকে মনে মনে ভাবে ঢেৰ ফুল লাগিছে, ঢেৰ ৰস খাবলৈ পাম আৰু বহুত মিঠা লাগিব। শিমল ফুল ৰখি থাকে বোলে চৰাইবিলাকে। যেতিয়া পকে বুঢ়া হয় ৰস অকণ খাওঁ বুলি খুট মাৰি দিয়ে, সি ফাটি তোলা হৈ আকাশলৈ উৰি গুচি যায়। আমাৰ অৱস্থাটো সেইটো হয়। ল'ৰা ছোৱালী তুলিলে তালিলে ডাঙৰ দীঘল কৰিলে। যিজনী জীয়েকে মাক যদি মোমায়েকৰ ঘৰলৈ যায় কান্দি কাটি হুলস্থুল কৰি দিয়ে, ফোন কৰি একেবাৰে তই আহিবই লাগিব, তাত তই নাথাকিলে মই থাকিব নোৱাৰোঁ। সেই মৰমৰ জীয়েকে গাভৰু হ'ল, উপযুক্ত পাত্ৰ চাই বিয়া দি দিলে। ঐ বছৰেকৰ বিহুৰ দিনা আহি মাকক কি বুলি কয়? মা বেয়া চেয়া নাপাহবি, মই দিনতীয়াকেহে আহিব পাৰিলোঁ। সেইটো গ'ল। ল'ৰাক পোহৰলে শুনোৱালে, ডাঙৰ দীঘল কৰিলে, উপযুক্ত পাত্ৰী বিয়া পাতি দিলে। বিয়া পতাৰ পিছত আৰু বুঢ়া বুঢ়ী খালেও খা মৰিলেও মৰে, এবছৰ যেনে তেনে লগত থাকিলে, বেলেগ হৈ গুচি গ'ল। গতিকে এইবিলাক মিছা। সেইকাৰণে কৈছে কৈৰ ভাৰ্যা কৈৰ পুত্ৰ অ ধন জন পাইলা কুত্ৰ আপুনি আছিলা কোন ঠাই কেনেহেন গৰ্ব কৰা মিছা মূৰ বুলি মৰা কৰি আছা কাহাক সহায়। চিত্ৰকেতু নামৰ এজন ৰজা আছিলে। তেওঁ সতী সন্তান নাই। সতী সন্তানৰ আশাত বিয়া পাতোতে পাতোতে বোলে 59 গৰাকী ভাৰ্যা হ'ল, তথাপি সতী সন্তানৰ মুখ দেখা নাপালে। অংগীৰ আৰু নাৰদ ঋষিয়ে দেখি ভাবিলে ৰজাৰ চাগে বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আহিলে, গতিকে আমি গৈ তেওঁক অকণমান আধ্যাত্মিক জ্ঞান দিওঁগে। এইবুলি ৰজাৰ ৰাজসভাত প্ৰৱেশ কৰিলে। ৰজাই বৰ আনন্দিত হৈ তেওঁলোকক আঠে বেঠে সেৱা সৎকাৰ জনাই আসনত বহুৱাই পুত্ৰ বৰ বিচাৰিলে। নাৰদে মনতে ভাবিলে দেহি ঐ, আমি ভাবিছিলো ইমান ভাৰ্যা বিয়া পাতিলে সতী সন্তান নাই, কিজানি বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আহিল, আধ্যাত্মিক জ্ঞান দিওঁ বুলি। তেওঁ আকৌ বিষয়হে বিচাৰিলে, পুত্ৰ সন্তানহে বিচাৰিলে। তথাস্তু বুলি কৈ থৈ গুচি গ'ল। কালক্ৰমত ৰজাৰ ডাঙৰ গৰাকীৰ গৰ্ভত এজন সুন্দৰ ল'ৰা জন্ম হ'ল। যেতিয়া বৃদ্ধ বয়সত পুত্ৰমুখ দেখিলে ৰজা ৰাণী অকল ল'ৰাটোতে লাগি থাকে। ৰাজকাৰ্যও এৰি দিলে। বাকীবিলাকক মৰম নকৰা হ'ল, ডাঙৰ গৰাকী ৰাণীক বেছিকৈ মৰম কৰিবলৈ ধৰিলে। তাকে দেখি বাকীসকলৰ ঈৰ্ষা ভাৱ আহিল। তেওঁলোকে আলোচনা কৰিলে যে ৰজাই আগৰ দৰে আমাক মৰম নকৰা হ'ল, একেবাৰে ডাঙৰজনীকহে খুব বেছি মৰম কৰিবলৈ লৈছে। ইয়াৰ মূল কাৰণটো হ'ল এই ল'ৰাটো। গতিকে ব্যৱস্থা এটা কৰিবলগীয়া হ'ল। ব্যৱস্থা কিয়? ইয়াক মাৰিয়ে পেলাওঁ। এদিন ৰাতি বিষ খুৱাই মাৰি পেলালে ল'ৰাটো। তাৰ ৰজা ৰাণী ৰাতিপুৱা জগাবলৈ গৈছে, দেখিছে ল'ৰা মৰি আছে। গোটেই কান্দোনৰ ৰোল, মাটিত বাগৰি বাগৰি চিঞৰি চিঞৰি কান্দিছে। তেতিয়া নাৰদ আহি উপস্থিত হ'ল। নাৰদে বুজাইছে, হেৰৌ ৰাজন, পুত্ৰ বুলি যাক তই সন্তাপ কৰস,
সিটো কোন জন তই তাকো নজানিছি নখ আপুনি বা আছিলি পূৰ্বত কোন তই বা নিজে কোন আছিলি তই যাক পুত্ৰ বুলি ভাবিছ তই তোৰ পুত্ৰ প্ৰকৃততে হয় জানো নাই নেমানেহে নেমানে বহুত সময় বুজোৱাৰ অন্তত যেতিয়া ৰজা ৰাণীয়ে নেমানিলে তাৰ নাৰদ উপায়ন্তৰ হৈ যুগবলে জীৱটোক আহ্বান জনাইছে জীৱটোক মাতিছে কি বুলি সোণৰে জীৱাত্মা তই দেখছ খুব ভৰি তোৰ পিতৃ মাতৃ সবে কান্দৈটো ধৰি হেৰু জীৱত্মা তই চকু মেলি চা তোৰ পিতৃ মাতৃয়ে তোক ধৰি বাগৰি বাগৰি কান্দি আছে এই নাৰদৰ মাতটো শুনি কথাটো শুনি জীৱটোৱে আকাশৰ পৰাই মাত মাতিলে ও জীৱে মাতিলন্ত শুনি নাৰদৰ বাণী মই কাৰ পুত্ৰ মোৰ পিতৃ আছয় কোন মই কাৰ পুত্ৰ ক'ত মোৰ পিতৃ আছে এৰাম কৰ্ম ফলে ভ্ৰমময় সকলে জুনিত কতো ঊৰ্ধ্ব কতো অধ কতো পৃথিৱীত মই মোৰ নিজ কৰ্মফল অনুসৰি বিভিন্ন দেহ লৈ লৈ মই সংসাৰ চক্ৰত বিচৰণ কৰি ফুৰিছো এখন বেখে পিতৃ মাতৃ নিষ্ঠে হৈ যেবে সকলে জুনিত কেনে ভ্ৰমি ফুৰোতেবে এওঁলোকে যদি মোৰ খাটাংকে পিতৃ মাতৃ হয় তেন্তে এওঁলোকক এৰি থৈ মই আকৌ বেলেগ দেহলৈ কিয় যাবলগীয়া হৈছে সেইকাৰণে কোনো কাৰো পিতৃ নহয় কোনো কাৰো মাতৃ নহয় কোনো কাৰো স্বামী নহয় কোনো কাৰো ভাৰ্যা নহয় মাত্ৰ দুদিনৰ কাৰণে এটা সম্বন্ধ পূৰ্বজন্মৰ কৰ্মফল অনুসৰি আৰু এই কথাটো স্বয়ং ভগৱন্ত কৃষ্ণদেৱে বলভদ্ৰক কৈছিলে বলভদ্ৰই মানে সুভদ্ৰাক দুৰ্যোধনলৈ দিম বুলি কথা দি থৈছিলে অৰ্জুনে হৰণ কৰি লৈ গুচি গ'ল বলভদ্ৰৰ খং উঠিছে মাৰিবৰ কাৰণে উদ্যত আছে কৃষ্ণই বুজাইছে নাই নেমানে সি নাজানে নেকি মই মোৰ শিষ্য দুৰ্যোধনক মই ভগ্নীক দিম বুলি কথা দি থোৱা আছে দ্বিতীয় দেখি নাজানে নেকি সম্বন্ধীয় ভনীয়েক বুলি কিয় নিব কৃষ্ণই কৈছে দাদা ক্ষান্ত হোৱা যাৰ কন্যা সেহি পাৱে বাধিতে নপাৰি সুভদ্ৰাক সৃজি আছে তানে ভাৰ্যা কৰি আমাৰ কন্যা যাৰ কন্যা তাৰ বিবাহ যাৰ লগত বিবাহ হ'বলগীয়া আছে সম্বন্ধ হ'বলগীয়া আছে হ'বই যাৰ নাই নহয় চকুৰ আগত দেখিছো অফিচাৰ চাকৰি কৰি ৰিটায়াৰ হৈ গ'লগে গোটেই অল আছামতে তেওঁ ঘূৰিলে চাকৰি কৰি কপালত নাই এজনীও পচন্দই নহ'লে মৰি গ'লগে ৰিটায়াৰ হৈ চকুৰ আগতে দেখিছো তিনিগৰাকীলৈকে গোটাই আছে এজনে হয় না অৰ্জুনে কি নজানন্ত তথাপি নেন্ত হৰি ঈশ্বৰৰ ইচ্ছা বাধিবে কোনে পাৰি অৰ্জুনে নাজানে নেকি তথাপিও হৰণ কৰি লৈ গুচি গ'ল ঈশ্বৰৰ ইচ্ছাক বোলে কোনেও বাধা দিব নোৱাৰে আৰু তুমি যি সম্বন্ধৰ কথা কৈছা ও যি বোলা সম্বন্ধ লাগে সিও সবে মায়া কোন কাৰ পিতৃ মাতৃ কোননি যজায়া তুমি যে সম্বন্ধৰ কথা কৈছা এই সম্বন্ধবিলাক হ'ল মায়া মায়াৰ সম্বন্ধ কোন কাৰ পিতৃ মাতৃ কোন কাৰ পুত্ৰ কোন কাৰ ভাৰ্যা তেন্তে কি হয় সেইবিলাক ও অনন্ত শকতি ব্ৰহ্ম
জানা আপুনি আপোনাক অন্যত্ৰ স্বপ্নত দেখি যে প্ৰত্যেকে হ'ল একোটা একোটা অনন্ত শক্তি ব্ৰহ্ম সেই অনন্ত শক্তি ব্ৰহ্মটো কি বোলে অনন্ত শক্তি পৰম ব্ৰহ্মৰ অংশ আপোনাক অন্যত স্বপ্নত দেখি জানি যেনে ধৰি লওক আপুনি ৰাতি শুই থাকোতে সপোন দেখিলে যে বিহপুৰীয়া টাউনত বজাৰ কৰি ফুৰিছে এই বিহপুৰীয়া টাউনত ঘূৰি ফুৰা দেহটো কি কিন্তু আচল দেহটো আপোনাৰ বিচনাতহে আছে বুজি পাইছেনে কথাটো সেই যে বিহপুৰীয়া টাউনত যে আমি ৰাতি সপোনত যে বজাৰ কৰি ঘূৰি ফুৰিছো এতিয়া আমাৰ এই দেহবিলাক হ'ল এইবিলাক কিন্তু প্ৰকৃততে এইটো আচলটো নহয় প্ৰকৃত দেহটো বিশ্বনাথহে থাকে গতিকে প্ৰকৃততে মই ব্ৰহ্মহে মই দেহ নহয় গতিকে এই দেহৰ সম্বন্ধীয়বিলাকো মিছা আমি এতিয়া দেহৰ সম্বন্ধীয়বিলাকক আপোন বুলি কওঁ সেইকাৰণে সংসাৰত দুখ কষ্ট ভোগ কৰিবলগীয়া হয় সেইকাৰণে কৈছে অন্তৰ্দৃষ্টিৰে ভজা ঈশ্বৰৰ পাও অন্তৰ্দৃষ্টিৰে ভজনা কৰা ঐ স্বৰূপে হৰি হব ঘতে বৈঠ জৈসন গগন আপি ঈশ স্বৰূপে সমস্ততে বিৰাজমান হৈ আছে এটা আপোনাৰ হৃদয়ত কৃষ্ণ আছে সেইকাৰণে আমাৰ হৃদয়ত কৃষ্ণ আছে সেইকাৰণে আমাক আমি এতিয়া জীয়াই আছো কৃষ্ণই যদি আপুনি চাব দেই আমাৰ প্ৰত্যেকৰে চকুকেইটাই টিপ টিপ টাপ টাপ কৰি আছেনে বাৰু যে আপুনি যে চকু টিপটো মাৰি আছে সেই চকু টিপটো আপুনি মাৰো বুলি মাৰিছেনে বাৰু নিজে নিজে হৈ আছে ভাবকচোন নিজে নিজে হৈ আছে মাৰো বুলি মাৰিলে গণ্ডগোল নালাগিব নহয় না টিভিত দেখিছিলে না গুৱাহাটী চিটি বাছত মানে ল'ৰা এটাই ধুনীয়া ছোৱালীজনী দেখিলে এনেই ধেমালিতে চকু টিপ এটা মাৰি চাইছিলে সেইটো 3 মাহ জেলত সোমালে ছোৱালীজনী উকিল আছিলে গম নাপায় তাৰমানে আমাৰ চকু টিপটো নিজে নিজে হৈ আছে কাৰণে বাছে চকু টিপটোৰ ওপৰতো আমাৰ অধিকাৰ নাই মাৰো বুলি মাৰিব নোৱাৰি এতিয়া উশাহ নিশাটো নাকেৰে লৈ আছে লওঁ বুলি লৈছে না নিজে নিজে হৈ আছে বাৰু নিজে নিজে হৈ আছে লওঁ বুলি ল'লে হিলি থাকিব নালাগিব জানো এনেকে কাণেৰে শুনি আছে এতিয়া কোন থকাৰ কাৰণে হৈ আছে পৰম পুৰুষ পৰমেশ্বৰ পৰমাত্মা ৰূপে আমাৰ দেহত থকাৰ কাৰণে এইবিলাক হৈ আছে সেইজনে যদি কয় হেৰা অকণমান বহাচোন দেই মই বাহিৰৰ পৰা আপুনি বহি থাকিব পাৰিব নহয় সেইজন ওলাই দিয়াৰ লগে লগে আপোনাকো লগে লগে স্মৰণ পোৱাব নাই গতিকে আমাৰ অহংকাৰ কৰিবলগীয়া গৰ্ব কৰিবলগীয়া কিবা আছে জানো কালি ৰাতিটো আপুনি টোপনিত ক'বই নোৱাৰে টোপনিয়ে মৰা একে বুলি কৈছে তেতিয়াতো জীয়াই থাকিলে কোনে জীয়াই ৰাখিলে আপোনাক গীতাত কৈছে হে সখী মানুহবিলাক যেতিয়া ৰাতি শুই থাকে মই সূক্ষ্ম ৰূপটো ধৰি সুষমা নাৰীৰ মাজেদি ৰাতি ৰাতিটো অহা যোৱা কৰি থাকিব লাগে তেতিয়াহে মানুহটো জীয়াই থাকে ৰাতিপুৱা মই সাৰ পুৱাই দিওঁ সাৰ পোৱাৰ পিছত জীৱশ্ৰেষ্ঠ মনুষ্য ইমান স্বাৰ্থপৰ বোলে মোৰ নাম ল'বলৈকে সময় নাই হয়ো হয় দিনৰ দিনটো ধনৰ কাৰণে সময় ওলায় এই গুৰু গৃহত আকৌ অকণমান সময় উলিয়াব নোৱাৰো হেৰা বন্তি গছ তুমিয়ে জ্বলাবা দেই মোৰ লৰালি হৈছে যিজনৰ কাৰণে দুবেলা দুসাঁজ খাই আছো যিজনৰ ইচ্ছাত আমি জীয়াই আছো সেইজনৰ প্ৰতি আমাৰ অৱহেলা হয়নে বাৰু এই স্থানীয় বিধায়কে যদি আজি ঘোষণা কৰি থৈ গ'লহেঁতেন চুৰুহানি আমুক নামঘৰত মই ৰাতিপুৱা 10 বজাৰ পৰা সকলোকে চেক বিতৰণ কৰিম ইয়াত আপুনি 6টা বজাৰ পৰা চিট নাপালেহেঁতেন মানুহ নধৰা হৈ থাকিলেহেঁতেন মানুহ ক'ত দৌৰি আছে এতিয়া গতিকে আমাৰ অৱস্থাটো কি হ'ল গৈছিলো মই মায়া বজাৰলৈ ভাল বস্তু কিনি খাবলৈ ভাল বস্তু কিনা নহ'ল মায়াকে কিনা হ'ল
মন ভাৱনা কেনিবাদি গ'ল আমাৰ অৱস্থাত এইটো হয় ন অমৃত খাবলৈ মানুহৰ সময়ে নাই এতিয়া এইটো হ'ল মায়াৰ কবলত পৰি হৈছে আকৌ ইমান সুবিধাকে দিছে ঈশ্বৰে কলি লোকৰ কাৰণে চাব আপুনি ঈশ্বৰৰ নামৰ ইমান মহিমা আছে ঈশ্বৰৰ নাম বোলে শ্ৰদ্ধা কৰিয়ে লওক হেলা কৰিয়ে লওক শুদ্ধভাৱে লওক অশুদ্ধভাৱে লওক জানিয়ে লওক নেজানিয়ে লওক নামে আপোনাক তৰাবই আপুনি ধৰক আবেলিতে বাৰীত সোমালে কিবা এটা কাম কৰি আছে মানে সন্ধ্যা লাগিলে খুব পিয়াহ লাগিছে আন্ধাৰ মুন্ধাৰ হৈ গ'ল কাম এৰিলে আইগৰাকীক মাতি আছে নাই ল'ৰা ছোৱালীকেইটাক মাতি আছে নাই পানী অকণ দিবলৈ আন্ধাৰে মুন্ধাৰে পাছফালে দুৱাৰখন খুলি পেলাই খেপিয়াই ডাইনিঙতে পানী জাৰ এটা পালে বৰকে পিয়াহ লাগি আছিলে জাৰটোত আকৌ আইগৰাকীয়ে কি কৰিছিলে নিগনি মৰা ঔষধ এসোপা গুলি থৈ দিছিলে আপুনি পানী বুলি দিলে কুট কুটকে খায় নজনাকে বিষ খালে বুলি নমৰিব নেকি মৰিব নাই নজনাকে বিষ খালে যদি মৰে তাৰ নজনাকে অমৃত খালে তৰিব নাই আকৌ শ্ৰদ্ধা আৰু হেলাটো চাব আপোনাক ক'বলৈ নামলৈ নিমন্ত্ৰণ আছিলে যিদিনা নামৰ নিমন্ত্ৰণ থাকে সেইদিনা বাপসকল আইসকল সোনকালে নুঠে জানো ৰাতিপুৱা সোনকালে উঠিছে আৰু কাম বন কৰি মেলি গা পা ধুই 8:30মান বজাতে নামলৈ বুলি ওলাই গ'লে আৰু নামলৈ ওলাই যাওঁতে ইমান ৰাতিপুৱাইতো উগাৰি খাই নাযায় এনেই পাতলকৈ কিবা লঘু আৰু ৰুটিয়ে হওক জলপান কেইটামান খাই গৈছে নামৰ জেগা পালেগৈ নামতো বহিলে ভাগৱতো শুনিলে 2:30-3টা বাজি গ'লগৈ আৰু ৰাতিপুৱা ইমানকেইটা খাই যোৱা 2:30-2:30লৈ ভোক লাগিব নাই আপোনাৰ পেটৰ ভোকত থাকিব পৰা নাই দেউবিলাক আছে ল'ৰালিকৈ আজ্ঞা দিয়া ৰুবলৈ নাই তাৰমানে ইফালে মানে সেউকীয়ে গোটালে মাটিমাহ ঔটেঙা পনীৰ চনীৰ জোখত পৰিলে ভোক লাগি আছিলে বৰকে দিলে পেট ভৰাই খায় ভোকত যেতিয়া পেট ভৰাই খাই দিব গাটো গৈ গুঠো লাগে নাই বাৰু সেইটো সময়ত যেতিয়া সেউকীয়ে বিদায় সেৱাটো ধৰে সঁচাকৈ কওকচোন মই কিপাৰ সাগৰটো গাবলৈ এলাহ লাগে নাই তেতিয়া হ'লেও কিন্তু নোগোৱাকৈ নাথাকে দুষ্ট চিত্তেৰে ঈশ্বৰৰ নাম ল'লেও ঈশ্বৰ তৰে আজি এতিয়া নাম প্ৰসংগ বা প্ৰথম ভাগৱতৰ আৰম্ভণিৰ নাম প্ৰসংগ হৈছে নহয় নামতে যদি 4 শাৰী পদ পাহৰিও গৈছে ঈশ্বৰে দুখ ধৰিছে জানো পাহৰাটো খাটাঙে কলি মলমতি মনুষ্য হৈছেনে আমাৰ খাদ্য বিচাৰ নাই চিন্তা ভাৱনাৰ কোনো বিচাৰ নাই কিন্তু আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ যাগ যজ্ঞ পূজা পাতল হ'লে এটা শব্দ উচ্চাৰণটোতো যদি খেলি মেলি লাগি যায় হিতে বোলে যজমান হুৱে হত ঐ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ হয় ভাগৱত ধৰ্মে নাহি শিষব সংশয় এই তেনেকৈ নামতি এজন আছিলে আগৰ দিনত কি হয় চাইকেল বাইকটো দূৰৰে কথা পাতি চাইকেলো নাই আগতে ইয়াৰ পৰা লখিমপুৰ টাউনলৈ মানুহে খোজকাঢ়ি যাবলগীয়া হয় এনে হয় 2 দিন লাগে বোলে জলপান চলপান লৈ যায় গোটেই বাৰে গঞা ৰাইজৰ ভিতৰত নামতি এজনহে থাকে খোজকাঢ়ি নাম প্ৰসংগ কৰিবলৈ যায় আকৌ নামতিবিলাকে ভাৰে ভেটি এগাল নাই নাপায় জানো গতিকে লগত লিটিকা এটা লৈ ফুৰিব লাগে লিটিকাইটো কাম দুটাই প্ৰথম হ'ল ভাৰখন ল'ব লাগে দ্বিতীয়তে নামতীয়ে পদ পাহৰিলে ঘপককৈ ধৰি দিব লাগে আৰু সেউকীয়ে কি কৰে নামতিজনক এটকা চাইনাতে দি সন্মান এটা কৰে আগৰ আকৌ এটকা চাইনা বহুত মূল্য নহয় জানো বিঘাই মাটি পায় এটকাটো নামতীয়ে নিজে লয় চাইনাত আকৌ লিটিকাইটো থৈ দে বুলি দলি মাৰি দিয়ে থৈ দিয়ে এদিন লিটিকাই নামতি ক'লে প্ৰভু ঈশ্বৰ আপোনাক কথা এষাৰ জনাওঁ বোলে কি কথা মই শিকিটোৱে মোৰ পৰিয়াল চলাব নোৱাৰা হৈছোঁ গতিকে আপুনি মোক বেয়া নাপাব মই আপোনাৰ লগত থাকিব নোৱাৰিম যদি আপুনি সমান ভাগটো দিয়ে তেতিয়া যেন তেনে মই চলিব পাৰিম মোক কিন্তু সমান ভাগটো দিব লাগিব বোলে হ'ব তোমাক মই সমান ভাগ দিম বাৰু দিমকৈ চুচুৱাই আছে 2 বছৰ পাৰ হৈ গ'ল সমান ভাগ দিম বুলি এদিন মানে পইচা পাতি অসুবিধাত পৰিলে লিটিকাইটো বৰ খং উঠিলে মনে মনে ভাবিলে এজনে সমান ভাগ দিম বুলি 2 বছৰ চুচুৱালে আশা নাই আৰু এইজনক মই এৰিম মোক যে ইমান দিন চুচুৰালে
এওঁকো এশেকা দিহে এৰিম মই এওঁতো সদায় পদ পাহৰে বহল সমাজ পালে হ'ল পদ পাহৰিব মনত পেলাই নিদিওঁ অপমান দিহে এৰিম এই বুলি সুবিধা লৈ আছে এবাৰতো বহল সমাজ পাই গ'ল নামতে নামৰ আসনত বহিল লিটিকাইটোক ওচৰতে বহুৱাই লৈ ক'লে হেৰা এই কীৰ্তন এজনা কেইবাদিনো দিয়া নাই মই পাহৰিব পাৰোঁ দেই তুমি ধৰি দিবা ছুটিও নামখাৰো উঠিব লিটিকাই ভালেই পালে হ'ব প্ৰভু ঈশ্বৰ সেইজনাকে দিয়ক বুলি ক'লে ভাবিছে পাহৰিলোঁ পাহৰক নামটো কি দিলে বনমালী এ জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰামৰ নাম পুৰা উঠিছে ও বনমালী এ জগ মোহনৰাম সুখে দুখে মুখে জুনু চাৰাৰাম নাম ই ৰাম সিংহে মাৰি নীলামণি জানিব নমালি উঠিলা পৰ্বত তাৰ খোজক নিহালি বনমালীয়ে জগ মোহনৰাম সুখে দুখে মুখে জনো চাৰাৰাম নাম ই ৰাম মৰি পৰি আছে সিংহ দেখিলা মুৰাৰী জানিলা ভালুকটো পাহৰি থাকিলে জানিলা ভালুকে মনে নীলাংক মাৰি হ'ব লাগিছিলে ভালুকটো পাহৰিলে তালযোৰ ঘম ঘমকৈ বজাই দিছে ভাবিছে এই ক'বই আৰু বহুত সময় তালযোৰ বজাই আছে তাৰমানে ভালুকৰ শব্দটো নোহোৱা হ'ল ভালুকৰ চেহেৰাটো মনলৈ আহিছে শব্দটো নোহোৱা হ'ল যেতিয়াই ভালুকৰ চেহেৰাটো মনলৈ আহি গ'ল হনুমন্ত মানে চেহেৰাটো মনলৈ আহিছে হনুমন্ত শব্দটো নোহোৱা হ'ল নামতিজনে ভাবিছে মোৰ এই শব্দটো আহি যোৱালে এইটো আহি গ'লহেঁতেন এইটোও নোহোৱা হ'ল এইটোও নহ'ল এইডালেই নোকোহলে যে কি হ'ল বহু সময় তালজকে ঘামি জামি গৈছে ঘম ঘমকৈ বজাই মনতে ভাবিলে এইকেইজনী আই এগৰাকীৰ লগত কিবা কাজিয়া লাগিলে হ'বলা অন্যমনস্ক হৈ আছে সেইকাৰণে পদ এটা গাই মনে মনে সুধো বুলিবা মনে মনে ৰাইজে গম নোপোৱাকৈ পদ এটা গাই সুধিছে ও বনমালীয়ে জগ মোহনৰাম ডালে ডালে বগাই ফুৰে তাৰ কিবা নাম তেতিয়া লিটিকাই আজি ক'ত সাৰিবা লিটিকাই একদম সমানে সমানে ধৰিছে ও বনমালীয়ে জগ মোহনৰাম শিকি এটা ভাগত পৰে মই কিয় কম তেতিয়া নামতে হৈছো মই ভাবিছোঁ ই অন্যমনস্ক হৈ আছে নকওঁ বুলি কোৱা নাই মানে ইয়াক মানে সমান ভাগ বিচাৰি আছে বহুত দিনৰ পৰা হয়ো হয় এইটো মুহূৰ্তত সি সমান ভাগ বিচাৰিব লাগে নেকি সেইটো মোক বাহিৰত কথাটো কোৱা হ'লেও হয় এই বুলি খঙৰ ভমকত এবাৰ প্ৰভু ঈশ্বৰ মানে সুৰেও বদলি হৈ গ'ল আকৌ মনে মনে ভাবিলে মই যদি সমান ভাগটো নিদিওঁ ই মোক নক'লে মই লাজ পাব লাগিব যি হয় হওক বা মই সমান ভাগটো দিওঁ ইয়াক বাহিৰতহে এসেকা দিব লাগিব এই বুলি এবাৰ মানে খঙেৰে গাইছে ও বনমালীয়ে জগ মোহনৰাম তেনেহ'লে আজিৰ পৰা সমান সমান তেতিয়া মানে লিটিকাই মনটো ভাল লাগি গ'ল সমান ভাগ পালে যে এই তেতিয়াহে লিটিকাই কৈ দিছে আৰু ও বনমালীয়ে জগ মোহনৰাম তেনেহ'লে তাৰ নাম বীৰ হনুমান এতিয়া আন ধৰ্ম কৰ্ম তন্ত্ৰ মন্ত্ৰ জাক জগ পূজা পাতল হোৱা হ'লে নামতিও ভস্ম হ'লহেঁতেন লিটিকাইও ভস্ম হ'লহেঁতেন গতিকে অন্তৰ্যামী ভগৱানে গম পাই আছে ন ক'ৰ পৰা কি হৈছে নামতিও তৰিলে লিটিকাইও তৰিলে সেইকাৰণে গুৰুজনে আমাক কৈছে নুবুজয় যদ্যপি কথাৰ একো তত্ত্ব তথাপি শুনুকনিত সাধুৰ সংগত শুনন্তে পাছে ৰতি ভৰিলে জাত তেবে ক্ষুধা আদি বাধা গুচিবে সতত হেৰা কথাৰ তত্ত্ব পৰমাৰ্থ তত্ত্ব একো নালাগে জানিব মাত্ৰ নিতৌ ভকতৰ সংগলৈ গৈ কৃষ্ণ কথা শুনোতে যেতিয়া ৰতি আহি যাব তেতিয়া ভোক পিয়াহ নালাগে আৰু সেই ৰতিৰ পিছত ওপৰতিৰ পিছত ভক্তিৰ উদয় হৈ সংসাৰ তৰিব পাৰিব এতিয়া আহিলে কৃষ্ণ উদ্ধৱ সংবাদ কৃষ্ণ ৰাম নিগদতি শোক কথা অনন্তৰে শুনা নিপ পৰীক্ষিত পৰম ভকত
শুদ্ধবে বুজিলা কৃষ্ণৰ সবে ইংগিত ৰামে দেখি বিমংগল আকৌ লীলা মনে মাধৱৰ ভক্তি কাজ কুল সংহৰিবা বৈকুণ্ঠে লৰিবা এৰিয়া দ্বাৰকাৰাজ এ ৰাম হা কৃষ্ণ স্বামী বুলন্তে লুটক নয়নৰ পৰা পৰে শৰীৰত শোকে অগনি উধাই মনে মহামৰ্ম চৰে ৰামে তেজিয়া নিশ্বাস চাপি লন্ত পাশ সন্তাপে আকুল ভাব বিৰল থানত পৰি প্ৰণামিলা হিৰে পৰহিয়া পাৱ ৰাম কৃষ্ণৰ বিয়োগে আগি অন্তগতে হৃদয় দগধ কৰে শোকে মকমকী কৰন্ত কন্দন নয়নৰ নীৰজৰে এ ৰাম কটুক্ষণে আখি মুখ মুচি পাছে উঠিয়া নমায়া মাথ কৰি গীতাঞ্জলি বুলিবে লাগিলা শোকে গদ গদ মাত ৰাম বংশক সংহৰি এৰি ভূমি তুমি যাইবা জানিলো আমি ঋষি সাপ বাপ ব্যৰ্থ নকৰিলা সিহেতু জগত স্বামী তোমাৰ চৰণ নেদেখি ক্ষণকো থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যেকে যাইবু মৰি ৰামে তুমি তপ পুণ্য তুমি বিনে শূন্য দেখো ইটো জগত কাপুণ্যক কৰো চৰণত ধৰো নিউক মুকুল হে ৰামে তোমাৰ চৰণ পংকজ পূজিবে কত পুণ্যে পাইলো লাগ বাপ জগন্নাথ নকৰা অনাথ ভকতক তুমি ত্যাগ ৰাম সৌম্যকে অমিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈ তজু পাৱ বিষয়কো পৰিহৰে ৰাম শয়নে ভোজনে স্নান গুইপ স্নানে সদা সেৱা কৰোঁ আমি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিবু স্বামী ৰাম
বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ঠ খায়া দহাই আছে চিত্ত কিনো বিপৰীত তৰিব দুষ্টৰ মায়া জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম কুধ মোহ জিনি যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু পুনু তাহাতো আছে বিঘিনি ৰাম আমি মহামোহ গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিব মায়া দুষ্টৰ ৰাম তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপয়াসে পাইব হেনকে আছিল চিত্ৰ হে ৰামেশ্বৰ নৰ চৰণ সত্তৰ ছায়া সেৱ যিটো সিটো এৰাইটো তাপ হেন পাৱ এৰি ক্ষণে কোনি জীৱ সংগে নিউ মোক বাপ সবে পৰিহৰি চৰণ দুতয় তোমাৰ কৰিলো সাৰ তুমিও এৰিবা ঐ বন্ধু মাধৱ দিনতে দেখো আন্ধাৰ ৰাম হে প্ৰাণনাথ নকৰা অনাথ দান্তে ধৰো খেৰ তুলি তোমাৰ বিয়োগে অগনি এখনে দেখা মাৰৈ মোক পুলি কৃষ্ণ এতিয়া কৃষ্ণ উদ্ধৱ সংবাদ এদিন এটুকুৰা নিৰ্জন স্থানত উদ্ধৱে কৃষ্ণক অকলে অকলে লগ ধৰি তাৰমানে উদ্ধৱে গম পাই গ'ল প্ৰভু ভগৱন্ত কৃষ্ণদেৱৰ চাল চলনকে ধৰি তেওঁ গম পাই গ'ল যে এতিয়া পৃথিৱীৰ তেওঁ বৈকুণ্ঠলৈ যাবগৈ এই কথাটো গম পাই উদ্ধৱে এটুকুৰা নিৰ্জন স্থানত অকলে অকলে কৃষ্ণক লগ ধৰি কান্দি কাটি ব্যাকুল হৈ কাকুতি মিনতি কৰিছে যে প্ৰভু তুমি মোক লগত লৈ যোৱা মই অকলে তোমাক এৰি থাকিব নোৱাৰো এতিয়া তাৰমানে কি হয় এই যোৰহাট মইনাপৰীয়া নাম শুনিছেনে নামঘৰ মইনাপৰীয়া নামঘৰত মানুহে প্ৰতিদিনে এখন এখন ভাওনা থাকে আগবঢ়ায় ৬০,০০০ ৭০,০০০ টকা দি মেলি কিন্তু আপুনি একেখন নাটক একেটা পাৰ্টিয়ে কৰক বেলেগত বেলেগ দেখিব তাত কিন্তু বেলেগ দেখিব কেলে এই গাঁৱৰ মানুহে ভাওনা চাই চাই আমনি লাগি গ'লগৈ কেতিয়াবা ১০জন ২০জন মানুহে দৰ্শক গোট খাই সেইকাৰণে পাল মাৰি থৈ দিয়ে কিন্তু অন্য স্থানত যেতিয়া হাজাৰ হাজাৰ দৰ্শক থাকিব তেতিয়া ভাৱৰীয়া মোচনটোৱেই বেলেগ হয় বুজি পাইছেনে কথাটো কি প্ৰসংগত ক'লো এতিয়া কথা সেইটোৱে হৈছে এইটো সময় খোৱা বোৱা সময় আৰু খোৱা বোৱাৰ পিছত যিমান অমৃত খাই ভাল লাগিব জানো বাৰু ভাল নালাগে আৰু যি কি নহওক তাৰমানে নামঘৰ যেতিয়া খালী হৈ থাকে তেতিয়া ব্যাখ্যা কৰি ভাল নালাগে কিন্তু সেইটো নহয় আচলতে এজন হ'লেও শ্ৰোতা উপযুক্ত হ'লে ক'বলৈ আমাৰ এতিয়া অভ্যাস এটা হৈ গ'ল আদত হৈ গ'ল
বহুত মানে শ হাজাৰ হাজাৰ ভকতৰ মাজত কথা কৈ এতিয়া ভকত কম হ'লে কথাই নোলোৱা হৈছে। বাৰু যি কি নহওক, শেহত আপুনি যি শাস্ত্ৰই নপঢ়ক, গীতা, ভাগৱত, কীৰ্তন, দশম, ঘোষা, ৰত্নালিপা ধৰি বেদ বেদাংগ সকলো শাস্ত্ৰৰ দুটা তত্ত্ব পাব আপুনি। এটা হ'ল তত্ত্ব, এটা হ'ল পৰমাৰ্থ তত্ত্ব। সকলো শাস্ত্ৰ অধ্যয়ন কৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাক সেই দুইটা তত্ত্ব ঘোষণা কৰি থৈ গৈছে। গুৰুজনক লগ পোৱাৰ আগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এজন শাক্ত মহাপণ্ডিত আছিলে। যেনেকুৱা এজন পণ্ডিত পৃথিৱীত আজিলৈকে জন্ম হোৱা নাই। সেই মহাপণ্ডিত মহাপুৰুষ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে গুৰুজনাৰ প্ৰপন্ন শিষ্য। আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি এটা তত্ত্ব আমাক ঘোষণা কৰি থৈ গৈছে। কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্যয় অৱসানে হৰি কেশে মাত্ৰ কহয় নিশ্চয় জানা তত্ত্ব সিমানে। কি তত্ত্ব? বেদ ৰামায়ণ আগম নিগম পুৰাণ ভাৰতকে আদি কৰি যিমানবিলাক শাস্ত্ৰ আছে সকলো শাস্ত্ৰই এক ঈশ্বৰকহে কৈছে। এইটো হ'ল তত্ত্ব। যেনেদৰে পৃথিৱীত যিমান জান জুৰি নিজৰা নদ নদী যিমান আছে বৈ আছে, বৈ শেহত ক'ত পৰেগে? সাগৰত পৰেগে। তাৰ পৰমাৰ্থ তত্ত্ব আমাক দুটা দিছে। এটা হ'ল গীতাৰ পৰমাৰ্থ তত্ত্ব। গীতাৰ পৰমাৰ্থ তত্ত্ব কি ক'লে? অ কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লৈও বাচি সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত অমুতে মাত্ৰ সদা দিয়ে চিত গায়ো মোৰ গুণ নাম গীত সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ। হে সব্যসাচী, কৃষ্ণই অৰ্জুনক কৈছে পৰমাৰ্থ তত্ত্ব বাছি লোৱা। কি? সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ লোৱা। তোমাৰ চিত্তটো মোক দি দিয়া, তুমি মোৰ গুণ গোৱা। এইটো হ'ল সকলো শাস্ত্ৰৰ সাৰ। গুৰুজনাই গীতাৰ পৰা এই এক শৰণটো আনিছে। শেহত নামঘোষাত কি ঘোষণা কৰিলে? যে সকলোৱে পৰমাৰ্থ তত্ত্বটো শুনা। অ শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি পাইবা ভক্তি পৰম নিৰ্মল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মতটো গ্ৰহণ কৰা। তাত কি আছে? কেৱল কৃষ্ণৰ নাম। সেই নাম কীৰ্তন কৰিয়ে সুখে সংসাৰ তৰিব পাৰিবা। এইটো হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। এক শৰণ হৰি নাম ধৰ্ম। যি কি নহওক, সদৌ শেহত আৰু এটা কথা কওঁ যে আমি প্ৰত্যেকেই ঈশ্বৰক এটাই প্ৰাৰ্থনা কৰোঁ, যিকোনো ক্ষেত্ৰতে নহওক, প্ৰভু কৃপা কৰিবা। আৰু কণ নকওঁ, ল'ৰা ছোৱালী পৰীক্ষা দিবলৈ কৈছে, প্ৰভু কৃপা কৰিবা। কোনোবা ইণ্টাৰভিউ দিবলৈ কৈছে, প্ৰভু কৃপা কৰিবা। কোনোবা ঈশ্বৰৰ কৰ্ম কৰিবলৈ ওলাইছে, প্ৰভু কৃপা কৰিবা। ভাগৱত পঢ়িবলৈ ওলাইছে, প্ৰভু কৃপা কৰিবা। ব্যাখ্যা কৰিবলৈ ওলাইছে, প্ৰভু কৃপা কৰিবা।
কাৰোবাৰ বেমাৰ হৈছে প্ৰভুৰ কৃপা কৰিব, কৃপা কৰা, কৃপা কৰা, কৃপা কৰা। এতিয়া ঈশ্বৰে কৃপাটো কেনেদৰে কৰিব সেইটোত গুৰুত্ব দিব লাগে। আমি প্ৰভুৱে কৃপা কৰক নকৰক আমাৰ দৰকাৰ নাই, যে ঈশ্বৰে কি কৰিলে কৃপা কৰে সেইটোতহে গুৰুত্ব দিব লাগে। ধৰক আপুনি বিহপুৰীয়ালৈ গ'ল, কিবা নাটক এখন চাবলৈ গৈছে, মোবাইলত সদায় দেখি থাকে, এডভাৰটাইজ দি আছে, এই ওচৰলৈ আহিছে যেতিয়া যাওঁ চাওঁগৈ নাটকখন। গ'ল, গৈ আছে গেটত ধৰিব নাই আপোনাক, কি বুলি ক'ব? টিকেট চাওঁ বোলে, টিকেট নাই নহয় বোলে, নহ'ব, টিকেট নোহোৱাকৈ নাটক চাব পাৰিব জানো? ঈশ্বৰকো ক'লে আপুনি, সেই প্ৰভু কৃপা কৰা হা, ঈশ্বৰে ক'লে টিকেটটো ল'লা নে বাৰু? নাই লোৱা বোলে, টিকেটটো লৈ লোৱা। প্ৰথমতে ঈশ্বৰৰ কৃপা পাবলৈ হ'লেও আগতীয়াকৈ আমি টিকেটটো বুকিং কৰিব লাগিব। বোলে ঈশ্বৰৰ কৃপা পাবলৈ হ'লে কি টিকেট ল'ব লাগিব? বোলে শুনা, ভাগৱতে সিদ্ধান্ত দিছে, ভকতসকলে যেবে কৰো আশীৰ্বাদ, তেবে খেমি লয় কৃষ্ণ দেৱৰ প্ৰসাদ। যাক বোলে একান্ত ভকতে আশীৰ্বাদ কৰিব, সেইজনৰ ওপৰতহে কৃষ্ণৰ কৃপা হয়। ভকতে আপোনাৰ ওপৰত যি ভকতৰ কৃপা হৈছে, আশীৰ্বাদ হৈছে, ঈশ্বৰক ক'ব নালাগে প্ৰভুৰ কৃপা কৰা, নিজে নিজে কৰিব। আমি আকৌ ভকতৰ আশীৰ্বাদ লওঁ নহয়, নলওঁ জানো? দেখি একদম ৰাতি নামষাৰ পাতিছোঁ, দূৰ দূৰণিৰ পৰা ভকত নিমন্ত্ৰণ কৰিছোঁ, আৰু আহিছে। সেইদিনা ভকতে ঈশ্বৰ আৰু ৰাতিটোৰ কাৰণে নহয় বাৰু, পৰি পৰি সেৱা কৰিছে। ল'ৰা ছোৱালীকেইটাকো আশীৰ্বাদ এটা দিয়ক, ঘৰৰ সকলোকে আশীৰ্বাদ এটা দিয়ক। আশীৰ্বাদ ল'লোঁ, ঠিকেই গ'ল। বয়সস্থ ভকতে ৰাতি আন্ধাৰে মুন্ধাৰে ধৰিবই নোৱাৰিলে, তামোল খাই চোতালতে পিকাই থৈ গ'ল। যিগৰাকী আই মাতি আগদিনা ভকতক পৰি পৰি ঈশ্বৰ বুলি আশীৰ্বাদ লৈছিলে, পিছদিনা চোতাল খাই থাকোঁতে বিপৰীতটো নহয়নে বাৰু? সেই আগদিনাখন পুণ্যটো সেই তেনেকৈ গুচি গ'ল। আৰু নহ'লে কিমান ভকতৰ সং লৈছোঁ, কিমান নামত বহিছোঁ, কিমান পুণ্য হ'ব লাগিছিলে। ইমান দিনে বৈকুণ্ঠত শিল বালি পেলাব লাগিছিলে, আজি শিল বালিটো বাদেই দিয়ক, স্থানটোকে পোৱাগৈ নাই এতিয়ালৈকে। কেলে? পুণ্য ঘটো একেচাতে নাশ কৰি পেলাওঁ। পুণ্য নাশ কেতিয়া হয়? যদি ভকত বৈষ্ণৱ আমি মনেৰেও বেয়াকৈ ভাবোঁ। সাৱধান, লগে লগে পুণ্য শেষ। সেইকাৰণে ইয়াত যিমান কিজনে গুৰুৰ আজ্ঞা লৈ ভাগৱতৰ পদ ভাঙনি কৰিছে, প্ৰত্যেকেই শেহত গুৰুজনাই শেহত ঈশ্বৰক এটাই প্ৰাৰ্থনা কৰে যে প্ৰভু তুমি কৃপা কৰা, তোমাৰ ওচৰত অপৰাধ হওক একো নাই, তুমি মোক তোমাৰ নামে খণ্ডন কৰি দিব, কিয়নো তোমাতকৈ তোমাৰ নাম শ্ৰেষ্ঠ। কিন্তু তোমাৰ ভকতৰ ওচৰত যাতে মোৰ কোনোদিন অপৰাধ নহয়। সেইকাৰণে প্ৰত্যেকটো কৰ্ম কৰিবলৈ যাওঁতে আমি ভকত কেইজনমানৰ পৰা আজ্ঞাটো ল'ব লাগে। অকল নামঘৰতহে আজ্ঞা ল'ব লাগে নেকি? শৰাই সজাবলৈ, নাম প্ৰসংগ কৰিবলৈ? ঘৰত কৰ্ম কৰিলেও লাগিব ভকতৰ আজ্ঞা। আপুনি গুৰু গিৰভাগ বনাবলৈ লৈছে, ভকত 4জনে আজ্ঞা লৈ লওক, কেনেকৈ কি কৰিলে। আপুনি আঁচনিটো পাতিয়ে থওক লাগিলে এনেকৈ কৰিম বুলি, হ'লেও ভকতৰ আগতে ভকত ভৰসা বুলি কয়। ভগৱন্ত কৃষ্ণদেৱে নিজে দেখুৱাই থৈ গৈছে আদৰ্শটো। এদিন উদ্ধৱক তুৰন্তে মাৰিলে, হেৰা উদ্ধৱ ক'ত আছা? বোলে প্ৰভু তুৰন্তে আহা, মই ডাঙৰ বিপদত পৰিছোঁ। আহি পালেহে প্ৰভু তোমাৰো বিপদ, কি লীলা তোমাৰ? এইবোলে নহয়, বৰ ডাঙৰ কথা হ'ল নহয়। কি হ'ল? মোৰ বোলে জৰাসন্ধই মোৰ ভকত ৰজাবিলাকক বন্দী কৰি থৈ দিছে। এই কৃষ্ণ চতুৰ্দশী তিথিত সকলোকে বলি দিব, এতিয়া মই কেনেকৈ উদ্ধাৰ কৰোঁ? দিনে ৰাতিয়ে টোপনি ক্ষতি হৈছে। তাই উদ্ধৱে হাঁহি মাৰি কৈছে, প্ৰভু তুমি কি কথা কোৱা? তুমি আঁচনিখন পাতিয়ে থৈছা, কি কৰিবা? আকৌ মোক সুধিছা তুমি লোক শিক্ষাৰ কাৰণে? এতিয়া মোক সুধিছা যেতিয়া মই কওঁ শুনা, এনেকৈ এনেকৈ ভীমক লৈ যোৱা, অৰ্জুনক লৈ যোৱা, এনেকুৱা কৰিবা। গতিকে আমি প্ৰত্যেকটো কৰ্মত ঘৰখন বনাবলৈ লৈছে, ভকত 4জনক মাতক, আজ্ঞাটো লওক। ব্ৰইলাৰ ফাৰ্ম পুহিবলৈ লৈছোঁ, গাহৰি ফাৰ্ম পুহিবলৈ লৈছোঁ, ভকতৰ আজ্ঞাটো লওক, তেতিয়া গণ্ডগোল নালাগে নহয়। সকলো কাম কৰিবলৈ আজ্ঞাটো লৈ আকৌ ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ আজ্ঞাটো নলয়, সেইকাৰণে গণ্ডগোল লাগে পিছত গোটেইখন। ভকতে পুহিব নালাগে বুলি নকয় নহয়, এখন চৰকাৰী আঁচনি হয়নে বাৰু? চৰকাৰী আঁচনি পালন কৰিব লাগে, কিন্তু বিজ্ঞানসন্মতভাৱে ভকতে ক'ব নহয় এনেকুৱা এনেকুৱা কৰা, এনেকৈ এনেকৈ কৰা। সেই ব্ৰইলাৰ ফাৰ্ম, গাহৰি ফাৰ্ম খুলিবলৈ লৈ
ভকতৰ এগা নোলোৱাৰ কাৰণে এখন খেলি মেলি লাগে পিছত সেইটো দেউলীয়া কোবাবলগীয়া হয়